হাই এভৰিৱান, ৱেলকাম টু দ্য চেনেল। আজি তোমালোকৰ বাবে কিছুমান মই ষ্টৰী লৈ আহিছোঁ, ঠিক আছে। ষ্টৰী চোৱা, HSLC এক্সামত ষ্টৰী কমন নাহে, মেক্সিমাম ক্ষেত্ৰত নাহে, কাৰণ ষ্টৰী এটা বেলেগ এটা টপিক হয়, তোমালোকে নিজে বনোৱা টপিক। ষ্টৰী কমন অহা চান্স একেবাৰে কম, তো 0%, 1%। তো আৰু এছে লিখিবলৈ মই কওঁ, সেইটো কাৰণে অলৰেডি আমি কমন এছে দিছোঁৱে, কেইখনমান চাই যোৱা, তাৰ উপৰি বেলেগো চাই যোৱা। কিন্তু আজি ষ্টৰী কিছুমান দিম, ঠিক আছে। কমন ইয়াৰ পৰা অহা চান্স একেবাৰে কম আছে, হ'লেও মই বিচাৰি ষ্টৰী কেইটামান বাছি দিছোঁ, যাতে এছে যদি পঢ়ি যোৱা কেইখন নাহে, এটলিষ্ট কেনেকৈ ষ্টৰীটো লিখিব লাগে, এটলিষ্ট সেইটো যাতে গম পোৱা, ঠিক আছে। কাৰণ 5 নম্বৰ আহে, 5 নম্বৰ এটা এনেই যোৱা মানে বহুত বেয়া লগা কথা, ঠিক আছে। তো তাৰ বাবে কেইটামান মই ষ্টৰী বাছি দিছোঁ। প্ৰথমটো হ'ল এইটো, ঠিক আছে। এইটো আগতে মেট্ৰিকত দুবাৰ আহিছে, PBSR। দুটা কেট আৰু কানিং মাংকি, এইটোৰ ওপৰত আহিছে, ঠিক আছে। মেকুৰী দুটা কাজিয়া লাগে, তাৰপিছত এই বান্দৰটোৱে খাই লয়, তেনেকুৱা। তো ষ্টৰী লিখিলে সদায় এইটো ষ্টৰী টাইটেল, ধুনীয়াকৈ ষ্টৰীটো লিখিবা 5 নম্বৰৰ কাৰণে। লাষ্টত মৰেল, আমি কি শিকিলোঁ সেইটো লিখিবা। আৰু এটা ষ্টৰী আছে, হিউমেনিটি এবভ অল, মানে এইটো কুৱেশ্যনটো, ঠিক আছে। তো ধুনীয়াকৈ মৰেলটো লিখিবা। আৰু এটা আছে, এইটো এটা 6টামান ষ্টৰী দিছোঁ। আৰু এটা এইটো, য়েছ। তো এইকেইটাই আছিলে ষ্টৰী। এতিয়া ক'ত পাবা, ঠিক আছে। PDF টো লাগে চবকে, কাৰণ গোটেইসোপা ষ্টৰী বুজাই থাকিলে এনেও তোমালোকৰ টাইম ক্ষতি, মোৰো টাইম ক্ষতি। তো ডাইৰেক্ট PDF টো পঢ়ি লোৱাগে। ক'ত পাবা? আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো যোৱা। ষ্টৰীকেইটা কিন্তু পঢ়িবা দেই, এইকেইটা কেনেকৈ লিখে গম পাবা। কমন নাহে ইয়াৰ পৰা, কিন্তু হ'লেও কেনেকৈ লিখে গম পাবা। সেই এপটোত গৈ তোমালোকে ফ্ৰী মেটেৰিয়েলছত যাবা, তাৰপিছত HSLC ফ'ল্ডাৰত ক্লিক কৰিবা, তাৰপিছত ইংলিছ ফ'ল্ডাৰটোত ক্লিক কৰিবা, তাতে পাই যাবা, ঠিক আছে। তো জল্দি জল্দি গোৱা, ডাউনলোড কৰি লোৱা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা, এটলিষ্ট মোক ভাল লাগিব তেতিয়া।